মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাই আজি মই লৈ আহিছোঁ আপোনালোকলৈ ফিংগাৰ ফিছৰ এটি ৰেচিপি। এয়া মই মাছ ল'লোঁ 4 পিচ। মাছখিনি সুন্দৰকৈ ধুই মই এটা কেৰাহীত বইল কৰি ল'লোঁ। 5 মিনিট মই ঢাকোন মাৰি বইল কৰি ল'লোঁ। এয়া বইল কৰা মোৰ হৈ গ'ল। এতিয়া মই মাছৰ পৰা কাঁইটখিনি সম্পূৰ্ণ আঁতৰাই ল'ম। অতি সুন্দৰ ৰেচিপি, বহুত ভাল লাগে। আপোনালোকে এনেদৰে বনাই ট্ৰাই কৰি চাব মোৰ ভিডিঅ'টো চাই। যদি ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এয়া মোৰ মাছৰ পৰা কাঁইটখিনি আঁতৰাই হৈ গ'ল আৰু মই ইয়াতে এতিয়া বাকী সামগ্ৰীবিলাক দিম। মই 2টা আলু বইল কৰি লৈছিলোঁ। 2টা আলু মোক ইয়াত প্ৰয়োজন নহ'লে মিডিয়াম চাইজৰ আলু লৈছিলোঁ। 1.5টা আলু মই ইয়াত দি আলুখিনি সুন্দৰকৈ মিহি কৰি ল'ম। আলুখিনি মোৰ মিলোৱা হৈ গ'ল। তাৰপিছতে মই ডাঙৰ চাইজৰ এটা পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ আৰু 2টা কেঁচা জলকীয়া মই কাটি ইয়াত এড কৰি দিলোঁ। আৰু মছলা হিচাপে মই ব্যৱহাৰ কৰিছোঁ ঘৰতে মই সুন্দৰকৈ ধুই মই ভাজি জিৰা পাউডাৰ কৰি ৰাখোঁ, জিৰা পাউডাৰ দিলোঁ আৰু কেঁচা ধনিয়া পাত দি দিছোঁ আৰু নিমখ হালধি নিজৰ আন্দাজমতে, নিজৰ জোখমতে মই দি দিলোঁ আৰু অকণমান মই দি দিছোঁ মিঠাতেল। এতিয়া আকৌ সুন্দৰকৈ মিলাই লৈ মই ফিংগাৰ আকাৰ দিম। অতি সহজতে বনাব পৰা ৰেচিপি, সামগ্ৰীও বেছি নালাগে। মছলা হিচাপে বিশেষ ইয়াত একোৱেই পৰা নাই। এতিয়া মই এয়া ফিংগাৰ আকাৰ দিলোঁ। তাৰপিছতে মই এটা ডিম ভাঙি লৈ এখন প্লেটত মই এটা ডিম ভাঙি লৈ তাতে কাশ্মীৰী মিৰ্চ দিছোঁ যাতে কালাৰটো ভাল আহে, নিদিলেও চলে। তাৰপিছতে মই মিলাবৰ বাবে মই লৈছোঁ চাউলৰ গুড়া, শুকান চাউলৰ গুড়া ল'লোঁ আৰু মই ইয়াতে লেটিয়াই লৈ মই শুকান চাউলৰ গুড়াত মই মিলাই ল'লোঁ। এতিয়া মই এটা এটাকৈ বনালোঁ। সুন্দৰকৈ লৰাই বহুত কেয়াৰফুলি কৰিব লগা হয়। হৈ গ'ল মোৰ অতি সুন্দৰ ফিংগাৰ ফিছৰ ৰেচিপি। পুনৰবাৰ কৈছোঁ, যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ভাল লাগিলেও কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই থকাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাই পুনৰ নতুন নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।